ও পশ্চিমৰ বতাজাক কুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ। আমি এক প্ৰতিবাদী কণ্ঠৰ সৈতে আছোঁ ষ্টুডিঅ'ত। ৰাজীৱ শদিয়া ডাঙৰীয়া আমাৰ সৈতে আছে। আন এক প্ৰতিবাদী গান আপোনাৰ পৰা শুনিব বিচাৰিছিলোঁ। নিশ্চয় এটা গীত আজি পৰা প্ৰায় 2 মাহমান আগতে এটা গীত ৰাইজলৈ আগবঢ়াইছিলোঁ। কাৰ আন্দোলন অব্যাহত ৰখাৰ সময়ত কেবৰ আন্দোলন এই কেবখন তেতিয়া গীত হোৱা নাছিলে, তাৰ আগত এটা গীত কৰিছিলোঁ। আৰু গীতটো আজিকালি মানে কি হৈছে, এতিয়া আমাৰ চহৰৰ কথাটোতো বাদেই দিলোঁ, গাঁৱতো মানে কি হৈছে, আমাৰ ল'ৰা ছোৱালীবিলাকক অসমীয়া মাধ্যমত মানে পঢ়ুৱাবলৈ বাদ দিয়া হৈছে, ইংৰাজী মাধ্যমত দিছে। ইংৰাজী ক'বলৈ জানে, অসমীয়া লিখিব পঢ়িব নাজানে। আৰু আমাৰ মাক দেউতাকসকলে মানে গৌৰৱ কৰে। গতিকে এতিয়া বুজি পাইছে, এতিয়া বুজি পাইছে। মোৰ কথাটো হ'ল কি, ইংৰাজী মাধ্যমতে দিয়ক আপোনাৰ ল'ৰা ছোৱালীক, কথা নাই, বা হিন্দী মাধ্যমতো দিব পাৰে, কিন্তু নিজৰ ভাষাটো, অসমীয়া ভাষাটো যাতে শুদ্ধকৈ ক'বলৈ পাৰে, যাতে অকণমান ঘৰতে হ'লেও শিকাবলৈ চেষ্টা কৰক। সেইটো আচলতে সেইটো আহ্বান থাকিল অসমৰ ৰাইজলৈ। আৰু সেই কথাবিলাককে লৈ আমি শংকৰ মাধৱৰ কথা পাহৰি গৈছোঁ নেকি, বিষ্ণু জ্যোতিৰ কথা আমি পাহৰি গৈছোঁ নেকি, তেনেকুৱা কথাবিলাককে লৈ এটা গীত কৰিছিলোঁ আজি কেইদিনমান আগতে। এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অতিকৈ মৰমৰ দাদা মনোজ চুতীয়ালৈ। গতিকে গীতটোৰ মই যেতিয়া বনাইছিলোঁ তেখেতে গোটেইখিনি মানে সহায় কৰি দিছিল। আৰু আজিও আপোনালোকে এই যে মন আছে আহিলোঁ, তেখেতৰ সহায় সহযোগ নথকা হ'লে হয়তো আজিও মই আহিব নোৱাৰিলোঁহেঁতেন। গতিকে তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, মনোজ চুতীয়াদেৱ, হয়তো আপুনি চাই আছে। বাৰু যি কি নহওক, গীতটো গাইছোঁ, ভুল গতিবোৰ আপোনালোকে শুধৰাই ল'ব। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ধৰিলে যাব। ও পশ্চিমৰ বতাজাক কুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ধৰিলে যাব। পশ্চিমৰ বতাজাক কুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ। হেৰ অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে, নিউ ইয়েৰ আহি ভোগালীক নাখিলে। পশ্চিমৰ বতাহে ৰঙালীক চেপিছে, অসমীয়া জাতি আমি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ধৰিলে যাব। পশ্চিমৰ বতাজাক কুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ। আইতাৰ ভাল ইতিহাস হ'ল এবেগেত কাপোৰেই আতে, তাঁত বাতি কৰি দিশ পানী তৰি আজিৰ কাপোৰ মই নুশুনে। আৰু কি কৰিছোঁ আমি, অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ, ইংৰাজী নুফুটে মুখ, মাতৃভাষাও নুফুটে মুখ। পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাওঁ লাজ। বোলো অসমীয়া ইতিহাস কঢ়িয়াই চা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, ঠাইতে পশ্চিমীয়া ভুল। লুইতখন ভৰিলে বিষ মেটেকাৰে, পাৰত ধৰিলে যাব। পশ্চিমৰ বতাজাক কুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ। শংকৰ মাধৱে হৰি নামৰ বাণীৰে
জাতিটো গঢ়ি থৈ গ'ল বিষ্ণুজ্যোতি আৰু ভূপেন মামাহঁতেও গীতৰ ভাষাৰে বহু কথাই কৈ গ'ল হেৰ অসমীয়া আজি জাগিবৰ হ'ল পৰক নিদিবি আনৰ সংস্কৃতি আদৰি থাকোঁতে ঘৰতেই হবি গৈতা বোলো যাক অসমীয়া সময় থাকোঁতে নহ'লে ৰখাতলৈ যাব অসম ৰখাতলৈ যাব মই অসমীয়া বুলি লুইতৰ পাৰত জয় আই অসম কোনে ক'ব জয় আই অসম কোনে ক'ব কি ক'ব আৰু কোনে ক'ব জয় অসম জয় আই 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 অসম পুনৰবাৰ কৈছোঁ জয় আই অসম জয় অসম হয় আমি নেমানো জয় আই অসম গতিকে আমাৰ নতুন প্ৰজন্মই আপোনাৰ গানৰ জৰিয়তে আপুনি আহ্বান জনাইছে যে নতুন প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰক অসমীয়া কলা সংস্কৃতি নতুন প্ৰজন্মই জানিব লাগিব কাৰণ বাংলাদেশী আহি আছে বাংলাদেশীৰ সংস্কৃতি আমি গ্ৰহণ কৰিব নোৱাৰোঁ তাকে আৰু আজি বেছি দিনৰ কথা নহয় চিলাপথাৰত আমাৰ অসমীয়াৰ স্বাভিমান ফুলাম গামোচাখনক অপমান কৰা হৈছিল অসমৰ ৰাইজে সকলোৱে জানে আৰু কোনে কৰিছিলে তাকো জানে দেখিছে গতিকে সেই সময়তো মই এটা গীত গাইছিলোঁ আৰু মই কৈছিলোঁ অসমীয়া সেনা যদি আকৌ জাগিবৰ হয় তেতিয়াহ'লে কিন্তু লুইত ৰাঙলী হ'ব আৰু এই মুহূৰ্তত মই সেই গীতটি গাব বিচাৰিছোঁ সেই দিনটোলৈ মনত পৰিছে আচলতে আৰু মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু সঞ্জীৱক চিলাপথাৰ ফিৰিঙতিয়ে খান্দ কৰিছিল বিদেশীৰ বঙালক কোনেনো উচতালে কোনে উপজালে কোনোবাই ওচৰতে সাহস দিছিলে আৰু সেইকাৰণে সাহস কৰিছে নহ'লেনো অসমত মাটিত আমাৰ স্বাভিমান ফুলাম গামোচা ভূপেন হাজৰিকাদেৱৰ মূৰ্তিত অপমান কৰিব পাৰিব নেকি হয়তো আমাৰ কোনোবা বদনে হয়তো তেখেতসকলক মানে উচতালে আৰু সাহস দিলে আৰু সেইকাৰণে ইমান ডাঙৰ এটা কাম এটা কৰিব পৰা হ'ল আশ্ৰয় দিছিলে সেইখিনি তাকে আৰু সেইকাৰণে গাইছিলোঁ চিলাপথাৰৰ ফিৰিঙতিয়ে খান্দ কৰিছে বিদেশীৰ বঙালক কোনেনো উচতালে কোনে উপজালে এই যে আজি খুববোৰ জাগিছে অসমীয়া আমি কোন ক'ব অসমীয়া সেনা যদি আকৌ জাগি উঠে লুইত ৰাঙলী হ'ব অসমীয়া সেনা যদি আকৌ জাগি উঠে লুইত ৰাঙলী হ'ব চিলাপথাৰ
দিছে চৌদিশে জোৰ হেৰ' অসমীয়া কান্দেনে তোৰ হিয়া আৰু নাথাকিবা বিষ্ণু জ্যোতিৰ গানে আজিও জগাই জাতিক লাচিতে লুই তলে মাতে স্বৰ্গদেউ চুকা ভাই জাতিৰ বিলৈ দেখি সঘনাই ৰাইজ মেল পাতে সাৱধান হেৰ' বঙাল পৈৰী তই জাতি আজি একতাৰ পথ নানা জাতি উপজাতি একেলগে মিলি আমি আগুৱাও একতাৰ ৰথ চিলাপথাৰ তাহানি চুকাফাই গঢ়া সেই বৰ অসমৰ আমি অসমীয়া জাতি শংকৰ মাধৱে আৰু শংকৰ ৰাজানে কৃষ্টিৰে জাতিটোক ধৰিলে শংকৰ ৰাজানে ভক্তিৰে কৃষ্টিৰে জাতিটোক ধৰিলে আৰু সেয়েহে আজি বাচিব লাগিব কৰিব লাগিব শ্ৰম দেশ জাতি মাটি ৰাখিবই লাগিব লাগিলে হেংদাং লওঁ আবেগ বলিয়া আমি অসমীয়া বিবেকক নকৰোঁ ভূপেন মামাই গাই যোৱা কিয়নো পাহৰোঁ হাজাৰ হাজাৰ শ্বহীদৰ তেজ মিলি আছে আমাৰে মাটি আজিও আছে জানা বীৰৰ তেজ এই অসমীয়াৰ জাতি পাক হাজৰিকা বীৰ চিলাৰাই লাচিত মুকুন্দ জাতীয় সত্ৰাৰ পৰিচয় আমাৰ বীৰ সত্ৰাৰ চিলাপথাৰৰ গতিয়ে শান্ত কৰিছে বিদেশীৰ বঙালক কোনে নুচতালে কোনে উপজালে এই যে আজি খুববোৰ জাগিছে অসমীয়া আমি কোন ক'ব অসমীয়া সেনা যদি আকৌ জাগি উঠে লুইত ৰাঙলী হ'ব অসমীয়া সেনা যদি আকৌ জাগি উঠে লুইত ৰাঙলী হ'ব অসমীয়া সেনা যদি আকৌ জাগি উঠে লুইত ৰাঙলী হ'ব নিশ্চয় এয়া চৰকাৰৰ প্ৰতি স্পষ্ট এক সকিয়নি যে ৰুইটক ৰাঙলী হ'বলৈ নিদিব আমি বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম পশ্চিমৰ বতাহজাক শুবলৈ পলিছে তাৰ জানো ৰাখিছ খবৰ